হেল্ল' তিতা কেৰেলা, কি কৰি আছা তুমি? ফুটবল। মই আজি তোমাক কথা এটা সুধিম। কথা এটা সুধো। তুমি কি সঁচাকৈ ডাঙৰ হৈছা নেকি? হৈছোঁ। বহুত ডাঙৰ ডাঙৰ দেখোন আজিকালি কথা কোৱা, আৰু আজিকালি বৰ বেলেগ দায়িত্ব লোৱা হৈছে কিন্তু দেই। কিয়নো মই জন্মৰ পৰা তোমাৰ বুকত ৰাখি ৰাখি এই ক্লাছ 7 পোৱালোগৈ, এতিয়ালৈকে মই এৰা দিয়া নাই, কিন্তু আজিকালি তুমি বাছত অহা যোৱা কৰা অকলে অকলে। কৰোঁ। বাপৰে, আচৰিত দেই। মই মানিছোঁ কিন্তু দেই, তুমি এই 12 বছৰ কমপ্লিট কৰি এই 13ত লাগি গৈছা, কিন্তু তুমি এতিয়াই যে ইমান ৰিস্ক লৈছা। মানুহে জীৱনত আচলতে ৰিস্ক ল'ব লাগে না? হয়। ৰিস্ক কিয় ল'ব লাগে কোৱাচোন? ৰিস্ক ল'লেহে কিবা এটা হ'ব। যদি আপোনালোকে যদি সদায় ভয় যদি খাই থাকে তেতিয়াহ'লে কেনেকৈ হ'ব? মইতো তোমাক কৈ থাকোঁ, ফুটবল খেলোঁতে চাবা তুমি দুখ পাবা দুখ পাবা, তুমি সদায় কৈ থাকা ৰিস্ক ল'ব লাগে ৰিস্ক ল'ব লাগে। একদম ল'ব লাগে, স্পেচিয়েলি ফুটবলত। বা মই এইটো কৈ থাকোঁ যে এটা ল'ৰা কেনেবাকৈ ভৰিখন যদি ভাঙি যায় গোটেই জীৱনটোৰ কাৰণে ধুনীয়া হৈ যাব, কিন্তু মোক শিকাই থাকে যে নাই, জীৱনটোক বোলে ৰিস্ক লৈ থাকিব লাগে। দেখিছে, এই ৰাতি 11টা বজাত এনেকৈ ফুটবল খেলি থাকে। মই সেইকাৰণে ভাবিছোঁ আজি তোমাৰ জীৱনটো লৈ মোৰ এটা ভিডিঅ' বনাব লাগিব, যিখিনি বহুত কথাই আছে, মই যাতে ডাঙৰ হ'লে তোমাক চাই থাকিব পাৰোঁ। আৰু ৰিস্ক লোৱা বস্তুটো তুমি বুজি পাইছা ন? ৰিস্ক কিহত ল'ব লাগে কোৱাচোন? ৰিস্ক ফুটবলত ল'ব লাগে, চাইকেল চলাতে ল'ব লাগে, বাইক চলাতে ল'ব লাগে। জীৱনৰ প্ৰতিটো এটা কামত ৰিস্ক লওক। ডিম্পু বৰুৱাই ৰিস্ক লৈছে, কিন্তু সাংঘাতিক ৰিস্ক লৈছে ন? যিটো ডিম্পু বৰুৱাই 3rd ডিভিজনত পাছ কৰি লণ্ডন আমেৰিকা ঘূৰি আহি এতিয়া লাখ লাখ টকা কামাই কৰি আছে। সেইটো এটা ৰিস্ক লোৱা কথা ন? মজা ডিম্পু দা, সঁচাকৈ দেই। আৰু সেইকাৰণে এইবাৰ তুমি কিন্তু হাফেলি ডাঙৰ কাম এটা কৰি আছা, যিটো পঢ়িলে মনত নৰয়। যে ডিম্পু বৰুৱাই কৈছে বিচনাৰ তলত সোমাই পেলাই পঢ়িবলৈ, গছত উঠি পঢ়িবলৈ। তাৰ তৰিকাটো অৱশ্যে বেয়া দিয়া নাই, কিন্তু ভালেই দিছে ন? হয়। কাৰণ বিভিন্ন পদ্ধতিৰে মানুহে, চব মানুহতো সমান নহয়, 10টা আঙুলি সমান নহয়, কেতিয়াবা তাৰতম্য হয়। তাৰে মাজতো এনেকুৱা ধৰণৰ কৰিলে কিন্তু ভাল, কিন্তু কিছুমান কথা ক'ব পাৰি ন, কাম কৰিব পাৰি। সেইকাৰণে তুমি এবাৰ এই টেংকিত বহি পেলাই এনেকৈ দেখুৱাই আছিলা, হেলমেট পিন্ধি পঢ়িছা। আৰু আচলতে তোমাৰ লাইফটোৰ কথা আছে। তুমিনো ডিম্পু বৰুৱাই যিমান চাৰ্টিফিকেট দেখুৱালে, ক্লাছ 8ৰ পৰা নে 7ৰ পৰা দেখুৱালে ন? ঠিক আছে, তোমাক মই প্ৰি নাৰ্চাৰীৰ পৰানো এই 7লৈকে তুমি কিমানখিনি আগবাঢ়িছা, মই এইখিনি শ্বেয়াৰ কৰিম তোমাৰ ৰাইজৰ মাজত, আৰু দেখাম। আৰু মই পিছতো তোমাক ডাঙৰ হ'লে মই এইখিনি গম পাম যে তুমি কোনটো ৰাস্তাত গৈ আছা। তোমাৰ চাৰ্টিফিকেটবিলাক মই শ্বেয়াৰ কৰি দিম, তোমাৰ গানৰ আৰু তোমাৰ স্কুলৰ মাৰ্কশ্বিটবিলাক চব মই কিন্তু এই ৰাইজক দেখুৱাম। গতিকে বেছি প্ৰেছাৰ দিব নালাগে, মইতো প্ৰেছাৰ নিদিওঁ, তথাপিতো লগত ছাৰ দৰে লাগি থাকোঁ। কোনটো কৰিলে ভাল হ'ব, কোনটো কৰিলে বেয়া হ'ব, কোনটো কৰিব নাজানা তেতিয়া মই পতাওঁ তোমাক, মৰম কৰি পতাই তোমাক কামটো কৰাওঁ। যদি খং কৰোঁ তেতিয়া তুমি কামটো নকৰা। কিন্তু মই ফুটবলটো কিন্তু মই পচন্দ নকৰোঁ, অলপ ৰিস্ক বেছি। তাতকৈ মোক যদি গানটো দিলে মই ভাবোঁ যে বিশ্বখনে তোমাৰ ওচৰত দপদপাই থাকিলে তুমি গানেৰে মানুহক সান্তনা দি থাকিব পাৰিবা। চাওক, মোৰ কাৰণে জীৱনত 3টা বস্তু চবতকৈ ডাঙৰ বস্তু: ফুটবল, পঢ়া, গান। এই 3টা পৰা মোক কোনেও এৰাব নোৱাৰে, নাতো আপুনি নাতো মোৰ মৰমৰ মাজনী, কোনেও মোক এৰাব নোৱাৰে। মই নিজেই কৰি লৈ গৈ আছোঁ আৰু মই কৰি যাম। অৱশ্যে হয়, ইচ্ছা কৰিলে কৰিব পাৰা, এইটো নোৱাৰা কাম নহয়। কাৰণ তুমি স্কুলত যোৱা সময়ত তুমি স্কুল পঢ়িলা, গানটো ইমান লাগি থাকিব নালাগে, সময়মতে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা তুমি কৰিলা। পাছেই কৰি ল'লোঁ, বিষাৰতো পাছেই কৰি ল'লোঁ। বিষাদটো এই ক্লাছ 6তেই তুমি পাছ কৰি ল'লা। গতিকে সঁচাকৈ তুমি বহুত ভাগ্যৱান। এতিয়া গীটাৰখন যদি তুমি এনেকৈ প্ৰেক্টিচটো কৰি ল'ব পাৰা, তোমাৰ গীটাৰখন অকণমান দেখাই দিবা নেকি? বা, তুমি গীটাৰখন লৈ ইমান দূৰ যাব লাগিব কিন্তু। জুবিন দা, তাৰপিছত আৰু পাপন দা, তাৰপিছত এইবিলাক দৰে তুমি হ'ব লাগিব। এটা সময়ত গৈ তুমি দিল্লীত গৈ যাতে পপুলাৰ হ'ব পাৰা, এইটো আশা কৰিছোঁ ন?
প্ৰতীক্ষাবাৰ তুমি বহুত মজা ভালকেতো এতিয়া শিকা নাই, ভালকে শিকিলে ইয়াতকৈ ভালকে বজাম মই। চ' আৰু ইগনৰ মাৰক আৰু এনেই বজাইছোঁ আৰু। ফুটবলাৰ তোমাৰ ফুটবল কাক বেছি ভাল পোৱা তুমি? ফুটবলাৰ ক্ৰিষ্টিয়ান পালচিক। কি ভাবিছিলে ৰনাল্ডো কম? মইতো ৰনাল্ডো বুলিয়ে ভাবি আছিলো। এটা সময়ত আছিলে ভাল প্লেয়াৰ, কিন্তু এতিয়া তেওঁৰ বয়স হৈছে আৰু এতিয়া মোৰ লাগে যে তেওঁ ৰিটায়াৰমেণ্ট ল'বই লাগে আৰু, নহ'লে এতিয়া তেওঁৰ নিজৰ শৰীৰটোহে আৰু কষ্ট পাই আছে। তেওঁ নিজৰ যিখিনি ইনকাম আৰু যিখিনি নাম কমাবলৈ আছিলে তেওঁ অলৰেডি কামালে। এতিয়া এনেও মেনচেষ্টাৰেতো বেঞ্চতে বহাই ৰাখে বেছিভাগ, আৰু মেছি অকণমান দিন পাৰিব। নেইমাৰটো আৰু য়ঙে হৈ আছে, এমবাপ্পেটো আৰু য়ং। চ' জলাটান ইব্ৰাহিমোভিচ 39 ইয়াৰ্ছ ল'ৰাটো, তথাপিতো একদম ফিটফাট। আৰু এনেকুৱাই মানে এতিয়া নতুন এনেকুৱা প্লেয়াৰ এটা আহি আছে ক্ৰিষ্টিয়ান পালচিক। ই লাহে লাহে ফেমাছ হৈছে, চেলচিৰ ফালৰ পৰা খেলে। সি কোচে বেছি খেলিব নিদিয়ে, কিন্তু যেতিয়া খেলে সি বহুত ভাল খেলে। ক্ৰিষ্টিয়ান পালচিক বা, আৰু তুমি ফুটবলৰ কথা ইমান এইবিলাক ক'ৰ পৰা কেনেকৈ জানিলা ন? টিভিত চাওঁ, স্পৰ্টছ চাওঁ, গুগলত কেতিয়া চাওঁ। স্পৰ্টছটো এতিয়া টিভিতটো ভৰাব নোৱাৰোঁ, এইখিনি খেল আকৌ গুগলত চাই লওঁ স্ক'ৰবিলাক। ৰনাল্ডো এনেকুৱা এটা কথা কোৱাচোন যিটোৱে তোমাক মানে অকণমান আমেজ দি থাকে, যেনেকৈ এটা পানীৰ বটলৰ কথা মোক কৈছিলা। একদিনে এটা কনফাৰেঞ্চ এটাত তেখেতৰ সন্মুখতে কোকোকোলাৰ এটা বটল ৰখা আছিলে, যে তেওঁ ক'লে যে হেৰি ড্ৰিংক ৱাটাৰ, তাৰপিছত কোকোকোলাটো আঁতৰাই পেলাই পানীৰ বটলটো ওচৰত ৰাখি দিলে। তাৰপিছত ৰনাল্ডোটো এইটো কোকোকোলাৰটো অপ'জ কৰিলে, ফেন্সবিলাকে অপ'জ কৰিলে। কোকোকোলাৰ বহুত ডাঙৰ লছ হ'ল। এইটো চবতকৈ ডাঙৰটো নহয়, কিন্তু বহুত ডাঙৰ লছ হ'ল। বা, ইমান চিক্ৰেট কথা এটা জানিছা। আৰু ৰনাল্ডোৰ আপোনালোকে এটা কথা এটা জানে নাপায় গম নাপাওঁ, কিন্তু ৰনাল্ডোৰ বিয়া হোৱা নাই, আপোনালোকে গম পায়? কি? তাৰ বিয়া হোৱা নাই, গাৰ্লফ্ৰেণ্ডৰ লগত তাৰ বাচ্চা আছে। মাই গড, বিয়াই পতা নাই। ইমান কথা জানা? জানো। মাই গড, তেওঁতো ডাঙৰ ল'ৰা এটা কোনোবা এটা ল'ৰাটো সেইটো আমাৰে সমান। এতিয়া আপোনালোকে জানে, মই ভাবিছিলোঁ যে মই কেতিয়াবা ৰনাল্ডো অপজিটৰ ফালে খেলিব পাৰোঁ, কিন্তু সেইটোতো আমাৰ জেনেৰেশ্যনটো নাপায়। এতিয়া তাতকৈ ডেঞ্জাৰাছ প্লেয়াৰ এটা আহি আছে, সেইটো হ'ল ৰনাল্ডোৰ ল'ৰা। বহুত ডেঞ্জাৰাছ প্লেয়াৰ হয়। একবাৰ এটা কিক এটা চাইছিলোঁ, সেইটো চাই পেলাই মই ভয় খাই গৈছোঁ। কি ল'ৰাটো কেনেকুৱা হ'ব পাৰে এই বয়সতে এনেকুৱা, তেতিয়া কি হ'ব? ৰনাল্ডোতকৈ বেছি ভাল মোৰ লাগে যে সি খেলিব পাৰে যদি চেষ্টা কৰে। এতিয়া মোৰ ৰনাল্ডোলৈ নহয়, এতিয়া মোৰ সেই ল'ৰাটোৰ ওপৰৰ লগতহে মোৰ ভয় লাগে, যে যেতিয়া মোৰ তাৰ লগত মেটচ হ'বতে কি হ'ব। আচলতে ইউৰোপ কাণ্ট্ৰিৰ ল'ৰাবিলাক সদায় ফুটবলৰ বৰ বলিয়া। একদম ফুটবল নহয়, খেলৰ। আৰু আমাৰ ইণ্ডিয়াততো ক্ৰিকেটৰ বাদে আৰু একো নাই। একদিন এংগ্ৰি প্ৰেছ আপোনালোকে চিনি পায় নে নাই গম নাপাওঁ। এংগ্ৰি প্ৰেছে কৈছিলে, একদিন ফিফা ৱৰ্ল্ড কাপ চলি আছিলে, ৱৰ্ল্ড কাপৰ মেটচ এখন চলি আছিলে। তেতিয়া সি ঘৰ যাবলৈ পূৰা চেষ্টা কৰিছিলে মেটচখন চাবলৈ, কিন্তু সি ঘৰ যাই পেলাই সময়ত নাপালে। সেইকাৰণে ভাবিলে যে হোটেল এখনতে টিভিটো চলি আছে, কিবা এখন মেটচ এখন চলি আছে, তাতে চাই লওঁ। কিন্তু তেতিয়া দেখিলে যে তাতে ক্ৰিকেটৰ মেটচ চলি আছে, তাকো হাইলাইট। এফালে ৱৰ্ল্ড কাপ চলি আছে আৰু ইহঁতে ক্ৰিকেটৰ হাইলাইট চাই আছে। ইয়াতে খেলৰতো জেগা আছে, কিন্তু অকল ক্ৰিকেটৰ। মই ভাবোঁ যে ফুটবলৰো জেগা থাকিব লাগে, অন্য খেলৰো জেগা থাকিব লাগে। যেনেকৈ এতিয়া কিছুমান ফুটবল গ্ৰাউণ্ড ক্ৰিকেটাৰে লৈ লৈছে। মই ক্ৰিকেটটো ইমান এটা বেয়া নাপাওঁ, কিন্তু তথাপিতো ফুটবলো সিমানে যাব পাব লাগে যিমান ক্ৰিকেটে পায়। অৱশ্যে হয় কথাটো দেই। আৰু আচলতে গুৱাহাটীত এদিন এটা আন্দোলন এটা চলিছিলে আমাৰ ফুটবলাৰবিলাকৰ কাৰণে, তাতে আমাক খেল নাছিলে খেলিবলৈ, সেইটো কাৰণে আন্দোলন চলিছিলে। ফিল্ড নাছিলে। কেইদিনমানৰ আগতে হৈছিলে এইটো আন্দোলন। গুৱাহাটীত প্ৰথম এই লকডাউনৰ পিছতে হৈছিলে। তাৰমানে সৰু সৰু শিশুবিলাকে আন্দোলন কৰিছে, আমাৰ এখন ফিল্ড দিয়ক। আৰু এতিয়া চোৱা না, আমাৰ অৱশ্যে জেগা নাই, এই কেইফুটমান জেগাতে বল এটা লৈ ৰুমৰ ভিতৰতে এইবোৰ প্ৰেক্টিচ কৰি থকা হয়নে? ৰেইনব' ফ্লেগ, নাটমেগ। আপোনালোকে কি ভাবে মই নাটমেগ কেনেকৈ শিকিছোঁ? মোৰতো কোনো ভাইটি নাই। এখন চকী লৈ পেলাই সেইটোৰ মাজেদি বল লৈ গৈছোঁ, তেতিয়া মোৰ নাটমেগ আহিছে। আৰু একদিন পাপাৰ লগত কৰিছোঁ, তাৰপিছত দেখিলোঁ যে মোৰ নাটমেগ হৈ গ'ল। ৰেইনব' ফ্লিকো মই সেনেকৈ এটা সৰু ক্ৰিকেটৰ বল দি কেনেকৈ প্ৰেক্টিচ কৰিছোঁ, তাৰপিছত এতিয়া মোৰ ৰেইনব' ফ্লিক আহিছে। মাই গড, তুমি যে ফুটবলৰ কথা ইমান চৰ্চা কৰি আছা, কিন্তু মই তোমাৰ গানখিনিৰ কাৰণে ইমান লাগি আছোঁ সৰুৰ পৰা, তুমিতো ইমানখিনি কথা মোক আজিলৈকে ক'ব পৰা নাই। জানো বাৰু মই
মাই গড, তুমি গানৰ কথা ক'ব পাৰা? মোক এটা কথা কৈ দেখুৱাচোন যে তুমি প্ৰথম ৰাগখিনিনো কোনে কেনেকৈ সৃষ্টি কৰিছিলে, তাৰে দুটা কথা কোৱাচোন চাওঁ তোমাক। ৰাগ তানচেনে সৃষ্টি কৰিছিলে। ৰাগ তানচেন বীৰবলৰ এটা কোৰ্ট ছিংগাৰ আছিলে আৰু তাৰ পৰাই ৰাগৰ সৃষ্টি হ'ল তানচেন। অঁ, যেতিয়া যুদ্ধক্ষেত্ৰ হৈছিলে, যুদ্ধ যুদ্ধ বুলি নহয়, মানে বীৰবলৰ ৰাজসভাত তেওঁ এজন গায়ক আছিলে আৰু তেওঁ যিবিলাক গান গাইছিলে সেইবিলাকে আজি আজি ৰাগ হৈছে। অঁ, ৰাগলৈ পৰিৱৰ্তন কৰিছে আৰু সেইবিলাক লিখিত হিচাপে দিছে। তাৰমানে নহয়, আগতে ইয়াতকৈ বহুত ভাল ভাল ৰাগ কিছুমান আছিলে, কিছুমান ৰজাৰ মতে সেইবিলাক বহুত ভাল ভাল ৰাগ আছিলে, কিন্তু সেইবিলাক সেই সময়ত মানে কোনো লিখি নাৰাখিলে, যাৰ মুখে মুখে থাকি গ'ল এই কথাখিনিও। তাৰমানে সেইখিনিও অকণমান চৰ্চা কৰা ন? কৰোঁ। অঁ, ঠিক আছে। নহয় যে ফুটবল, গান আৰু পঢ়া মই তিনিটাতে সমানে লাগো। তাৰমানে US-ত গ'লে তুমি গানখিনিও ল'ব পাৰা, ফুটবলখিনিও ল'ব পাৰিবা আৰু পঢ়াটোও ল'ব পাৰিবা। ঠিক আছে, তেনেকৈ সপোনবোৰ আগবঢ়াই লৈ গৈ থাকাচোন। নিশ্চয় মই এদিন ভাবিছোঁ তুমি সপোনবোৰ বাস্তৱ কৰিবা, যিহেতুকে তোমাৰ নামটোৱে হ'ল বিকাশ। বিকাশৰ অৰ্থ কি? গতিকে প্ৰকাশ। গতিকে তুমি বিকাশ কৰিবই লাগিব, হয় নহয়? জুতি দিবই লাগিব। গতিকে তুমি আগবাঢ়ি যোৱাচোন। মই তোমাৰ লগত আছোঁ, তোমাৰ পিছত আছোঁ। তোমাক লৈ যাব পৰা মোৰ টানি মোৰ সেইখিনি শক্তি আছে। মই তোমাক টকা পইচা দিব নোৱাৰিলেও কিন্তু মনৰ শক্তি মই তোমাক লৈ গৈ আছোঁ। তুমি মোক লৈ সুখীনে? বহুত বেছি। তোমাক ভাল পোৱা? মই বহুত সুখী। তোমাক লৈ যিদিনাখন আহিছোঁ পৃথিৱীৰ পৰা, তোমাক আনিছোঁ। ক'ৰ পৰা আনিছিলোঁ? এই স্বৰ্গৰ পৰা ইগাৰ পৰা এটা কাৰ্পেট এটাত পৰি সেই কাৰ্পেটখন দিছিলে। কাৰ্পেটৰ মায়ে মোক বিচাৰি এই এটা কোণাৰ পৰা উঠাই কেনে আনিছে। আৰু এটা সময়ত মই যেতিয়া অকলশৰীয়া বাস কৰি আছিলোঁ, কথা ক'বলৈ মোৰ মানুহ লগ নাছিল, মই আইনাৰ সন্মুখত গৈ পেলাই এখন পেপাৰ পঢ়িছিলোঁ। ডাঙৰকৈ মোৰ মাতটো হেৰাই গ'ল নেকি, মই কথা ক'ব নোৱাৰিম নেকি। আৰু তুমি অহাৰ দিনাৰ পৰা মই পেক আজিলৈকে পেক কৰিয়ে আছোঁ। কিমান কথা উত্তৰ দিব লাগে বাপৰে! 11টা 12টা 1টা এনেকুৱালৈকে কথা পাতিয়ে থাকিব লাগে। ৰাস্তাত গৈ থাকিলে পেক এটাৰ পিছত এটা কুৱেশ্যন দিয়েই থাকিব লাগে, এনচাৰ দিয়েই থাকিব লাগে। এটা কথা, মা মোক গালি নাপাৰিবা। কি কৰিলা? মোৰ গেঞ্জিটো গ'লো। ঘামি গৈছা? ফুটবলাৰ হয় নহয়, বোকা লাগিল, লেতেৰা লাগিল। অঁ, ফুটবলাৰ অৱস্থা সেইটো হয়েই। কাপোৰ ধুই মই হাইৰাণ হৈ গৈছোঁ। ফুটবলাৰ সাংঘাতিক ফুটবলাৰ। এতিয়া বুট জোতা এযোৰ আনি দিব পৰা নাই কাৰণে হাৰাশাস্তি কৰি আছে। মোৰ এটা লগৰীয়া এটা আহিব, মোৰ সৰু ভাইটি এটা আহিব, মোৰ মাৰ ভণ্টি। ৰ'ব, পুৰা ৰিলেশ্যন বুজাই দি আছোঁ। মোৰ মাৰ মামাৰ ছোৱালী ল'ৰা মোৰ ভাইটি। সেই ভাইটি আহিব টিহুৰ পৰা আহিব আৰু সি অলৰেডি এটা বুট এযোৰ কিনিছে। মই ক'লোঁ যে বুটযোৰ লৈ আনিবা, একেলগে খেলিম ফুটবল। সিও ফুটবল খেলে। কলাক্ষেত্ৰত গৈ খেলিব পাৰিবা। ঠিক আছে, আপোনালোকেও তেনেকৈ আগবাঢ়ি গৈ থাকক। তথাপিতো হাৰি যাব নালাগে, আমিও আগবাঢ়ি গৈ থাকোঁ। যিমানখিনি পাৰোঁ, যিমানখিনি আছে সেইখিনিয়ে যিমানখিনি কৰিব পাৰোঁ আগবাঢ়ি গৈ আছোঁ। আপোনালোকেও আগবাঢ়ি গৈ থাকক। বাই, গুড নাইট।